এয়া আমি এতিয়া মেডিকেলত MRI কৰি ওলাই আহিছোঁ। আপোনাৰ MRI কৰা অভিজ্ঞতা এয়া মোৰ ফাৰ্ষ্ট অভিজ্ঞতা। আজি ডিমাপুৰলৈ যোৱা দ্বিতীয় দিন মেডিকেললৈ গম পাই পৰহি দিনাখন লৈ গৈছিলোঁ ডিমাপুৰ মেডিকেললৈ আৰু আজি দ্বিতীয় দিন সেইদিনাখন মানে MRI কৰাটো নহ'ল আৰু তাই মৰিয়নিৰ পৰা আহি আছে আৰু মই ফকাটিং ষ্টেচনত বৰ্তমান তাইলৈ ৰখি আছোঁ। আমি একেলগতে যামগে ইয়াৰ পৰা ষ্টেচনৰ পৰা আৰু তাই যিহেতু ব্ৰেইনত ব্লাড জমা হৈছে আপোনালোকক কৈছিলোৱে আৰু তাই বিশেষকৈ কোনো নাই আৰু এটা ল'ৰা সন্তান তেওঁ নাইকিয়া হোৱাৰ পিছতে আকৌ তেওঁৰ হাজবেণ্ড ঢুকালে। বহুত অসহায় এখন টমটম চলাই তাই জীৱন নিৰ্বাহ কৰি আছে। চলিবলৈ বহুত কষ্ট মানে তাই চিকিৎসা কৰিবলৈ তাইৰ লগত মানে যাবলৈ লৈছোঁ আৰু তাই যিহেতু অকলশৰীয়া আৰু তেওঁ ঘৰ পৰিয়ালো বিশেষকৈ ইমান মই নাজানো পৰিয়ালৰ বিষয়ে আৰু তাই কম বুলি কৈছে আপোনালোকক এটা পডকাষ্ট যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে তাই বহুত মানে অকলশৰীয়া। তাই কেঁচুৱা এটা আছে ডেৰ বছৰীয়া আৰু তাই সেই 1.5 বছৰ কেঁচুৱাটো মানে হাতত লৈয়ে তাই টমটমখন চলা বহুত কষ্ট আৰু সেই গতিকে মই পইচা পাতি দি সহায় কৰিব নোৱাৰোঁ। বিশেষকৈ আপোনালোকক এইটোও জনাইছোঁ যে মই তাইক টকা পইচা দি যে মই সহায় কৰিছোঁ সেইটো নহয় আৰু তাইৰ লগত গৈছোঁ তাইৰ যিখিনি মানে অকলশৰীয়া সেই অনুভৱখিনি মই মানে লগত যিহেতু আছোঁ সেইটো কাৰণে তাই সেই অকলশৰীয়া অনুভৱটো কৰা নাই আৰু চিকিৎসালয় গ'লে মানে যিহেতু অকলে যাব নোৱাৰে লগত কোনোবা লাগে সেই গতিকে আৰু মই তাইৰ চকু চিনাকি দেই মোক কোনো আগৰ পৰা চিনাকি নহয় যিহেতু বিবেকক যোৰহাট মেডিকেলত থকাৰ পিছত তাই যেতিয়া খবৰ ল'বলৈ গৈছে তাই তেতিয়া মই আপোনালোকক জনাইছিলোঁ টকা পইচা দি সহায় কৰিব নোৱাৰিলেও মই এনেকৈ কাৰোবাৰ লগত মেডিকেললৈ গৈ কাৰোবাৰ লগত কিবা এটা এনেই মানুহজনী সহায় কৰিব পাৰিম সেই গতিকে তাইৰ লগত মই ওলাইছোঁ। মই বৰ্তমান ফকাটিং আৰু তাই এয়া আহি আছে। অনুগ্ৰহ কৰি মন কৰিব 15910 লালগড় ডিব্ৰুগড় ৰেলগাড়ীখন সন্ধিয়া সময়ৰ ভিতৰত 1 নম্বৰ প্লেটফৰ্মত আহি আছে। অনুগ্ৰহ কৰি মন কৰিব 15910 দেখিছা নাই মোক তই কোনফালে আছ আমি যে আমি চাহ খাইছিলো যে এইফালে আকৌ টোপোন কি আছ ইঞ্জিনৰ আগত বুলি কৈছে তই নেদেখিলি নে সেইকি পালোগে হেৰি অভাৰ ব্ৰিজটোত তই এইফালে আছ নে হেৰি ৰ ৰিলছ বনোৱা শিকি পালোগে হয় নাই আমি ৰিলছ বনোৱা ওচৰ পালোগে তই ৰিলছ বনোৱা ওচৰত আছ তই এইফালে চা পিছফালে চা দেখিলি নাই আগৰখন লৈ যাওক খালি কোনখিনি ওলাই দে সেইটোত হেডাল কি লাম বাবুনি আহিছ
এয়া আহি পপি পাই গ'লোহি এয়া পপি পাই গ'লোহি মানে ট্ৰেইনত আহিবলৈ এইটো কাৰণে বেয়া দবা বিচাৰি নাপাওঁ দেই গোটেইজনী একদম কাপোৰ কানি লৈ আহিছে আজি মেডিকেলৰ ছেকেণ্ড টাইম আজি MRI আজি কৰিব মানে 1 বজাত কোনখিন এইটো মানচানো নাই হেৰি হ'ল এই জেনেৰেল দুটা বন্ধ হৈছে সেইকাৰণে মানুহ চানুহ নাই ইয়াতে শুই যাম হাগি যাম মুঠি যাম চব কৰি যাব পাৰিব নে নাচি যা আৰামত একদম সেইফালৰ পৰা একো জনশূন্য মানুহ নাই লোক হেৰিয়ে ভূতে বাওকে নাপালে বুলি ভূতে নাপায় ন তাবিজ আছে নি নাই তাবিজ নাই মই এতিয়া আমি মেডিকেল পাই গ'লোহি এতিয়া কেই নম্বৰত আছে তো 64 গৈছে 59 গৈছে এতিয়া MRI কৰিব বিলিং কৰি আছো বিলিং কৰিবৰ কাৰণে দেই বিলিং কৰিবৰ কাৰণে এতিয়া 64ত ইয়াত মানে কি হয় বিলিং কৰিবলৈ হ'লেও ইয়াত মানে আনগতে বোলে মই আগতে বিল কৰোঁ লাইন পতা থকা মানুহৰ মই আগত কৰি লওঁ বুলি তেনেকে নোৱাৰে ইয়াত যেতিয়া কাউণ্টাৰত নম্বৰ মাতিব তেতিয়াহে যাব পাৰিব বিলিং কৰিব পাৰিব আৰু ইয়াত ধুনীয়াকে বহিবৰ কাৰণে সুবিধা দিছে চেয়াৰখিনি দেখাই দে কেনেকে দি থৈছে বিলিং কৰা সেইবিলাক পেচেণ্টে মানে কোনো অসুবিধা নোহোৱাকে বহি থাকিব পাৰে আৰু বহিবলৈ ধুনীয়া সুবিধা কৰি দিছে আমি এতিয়া মেডিকেলত MRI কৰি ওলাই আহিছো আপোনাৰ MRI কৰা অভিজ্ঞতা মোৰ ফাৰ্ষ্ট অভিজ্ঞতা ইমান MRI মেচিনত যেতিয়া সোমাই যোৱা হয় নহয় ইমানেই ভয় লাগে আৰু সেই চাউণ্ড বিলাকে হেডফোন লগাই দিছে চাউণ্ডটো ডাঙৰ কাৰণে কিন্তু তথাপিও মানে হেডফোন লগাইছে যদিও সেই শব্দবিলাকে মানে হাৰ্টৰ প্ৰব্লেম থকা মানুহৰ কাৰণে বহুত ৰিস্কি হয় MRI এই টেষ্টটো আৰু সেইটো কাৰণে মানে ময়ো অলপ ভয় খাইছোঁ নোখোৱা নহয় আৰু মোৰ মানে মাথাটো এনেকুৱা ঘূৰাইছে নহয় মই যেনে তেনেহে উঠি ওলাই আহিছোঁ এতিয়া ৰিপৰ্টটো 3টামান বজাত দিব এতিয়া ৰিপৰ্ট 3টামান বজাত দিব তাৰপিছত তিতাবৰ মেডিকেলততো ব্লাড জমা হৈছিলে লাছিলে নাই ইয়াত এতিয়া ৰিপৰ্টত কি আহে আৰু নৰ্মেল ওলালে হয় আৰু ভগৱানক সেয়াই খাটিছোঁ আৰু ৰিপৰ্টটো নৰ্মেল আহক নহ'লে মোৰ অৱস্থা দেখিছে শুকাইখিনাই নাইকিয়া হৈছোঁ কি ক'ম আৰু এয়াহে কিন্তু মোৰ পৰিস্থিতিটো মানে অৱস্থাটো চাই মানে এনেকুৱা লাগে ন বেমাৰটো যেন হৈছে সঁচাকৈ কিন্তু ভগৱানক খাটিছোঁ নহওক আৰু এতিয়া আমি দুজনীয়ে ভাত খাই ল'মগৈ একো এটা খোৱা নাই যে আৰু আমি মেডিকেলৰ পৰা যাবলৈ ৰাতি হ'ব চাগে ন আজি ৰাতি হ'ব 3টা বজাত যিহেতু ৰিপৰ্ট দিবহে 3টা বজাত ৰিপৰ্ট লৈ আকৌ ডক্তৰক লগ কৰিম ডক্তৰক লগ কৰি ৰিপৰ্ট দেখুৱাই আকৌ ডক্তৰে কি পৰামৰ্শ দিয়ে ৰিপৰ্টত কি আহে সেইখিনি চাই চিতিহে ডক্তৰে পৰামৰ্শ দিয়া মতে আমি ঘৰলৈ যোৱাটো ক'ব পাৰিম নহ'লেতো ক'ব নোৱাৰোঁ এটা কথা মানে বহুত দুখ লাগে দেই মই একদম ক'ব বিচাৰোঁ ঘৰখনৰ যদি মানুহ নাথাকে অসহায় হৈ গ'লে মানে বহুত দুখ লাগে দেই মানে কি বুলি কয় মেডিকেল যোৱা মানে এই টকা পইচাৰ মানুহ যথেষ্ট নহয় ন সেইটোৱেতো টকা পইচা নিজেও ইনকম কৰিব পাৰি হয় নাই কিন্তু বিপদৰ সময়ত ঘৰৰ মানুহ যদি লগত নাথাকে তাতকৈ আৰু দুখৰ কথা কিবা থাকে জানো বিশেষকে নিজৰ মানুহজন নথকাৰ পিছত আৰু ক'বই নালাগে আৰু মানুহজন থকালৈকে সকলো থাকে জীৱনত কিন্তু মানুহজন নথকাৰ পিছত কোনোৱে নাথাকে মানুহজন থকালৈকে মান সন্মান পৰিচয় সকলোখিনি থাকে যেতিয়া মানে মানুহজন নাইকিয়া হৈ যায় নহয় মানুহে তুমি যিমানে মানে অকলে সংগ্ৰাম কৰা যিমানে শুদ্ধ থাকা মানুহে বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে কিন্তু আচলতে সেইটো কথা নহয় এগৰাকী নাৰীয়েও হাজবেণ্ড নোহোৱাকেও নিজে কষ্ট কৰি নিজৰ বাহুবলত চলিব পাৰে এতিয়া বিশেষকৈ ময়ে চলি আছোঁ আজি মোৰ হাজবেণ্ড ঢুকুৱা 2 বছৰ হ'ব জুন মাহৰ 29 তাৰিখে কিন্তু মই কাকো হাত পাতিবলগীয়া নোহোৱাকৈ নিজেই কষ্ট কৰি চলি আছোঁ এটা বাচ্চা বুকুত বান্ধি লৈ ঘূৰি ফুৰিছোঁ ই ৰিক্সা চলাওঁ কিন্তু তথাপিও মানে দুখ কিবা থাকিব পাৰে নাই বাৰু কওকচোন তথাপিও ভগৱানে মানে কি ক'ম দুখীয়া দুখ যে নুবুজে ভগৱানে বেমাৰ আজাৰখিনি নিদিয়া হ'লেনো কি হয় ন আচলতে ভাব এবাৰতে 7 বাৰ হ'ব ন অপাৰেশ্যন কৰা 7 বাৰ অপাৰেশ্যনত এগৰাকী এবাৰ যদি ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া হয় মানে সঁচাকৈ 7 বাৰ অপাৰেশ্যন হ'বগৈ